থাম্বনেল আৰু টাইটেল চাই আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। কিয় গোপনে বিয়া? ইয়াৰ আচল প্ৰকৃত ৰহস্যটো কি হ'ব পাৰে আপোনালোকক এই ভিডিঅ'টোত জনোৱা যাব। গোপনে কিয় গোপনে বিয়া পাতিলে? আচলতে আমিতো বিয়া পাতিলে কৰিলে ৰজনজনীয়ে কৰি ৰাইজক জনাই মানে আনন্দ লাগে, ভাল লাগে। কিন্তু কিয় গোপনে বিবাহ পাশত আবদ্ধ হ'ল? আপোনালোকে আচৰিত হ'ব। মেইন কথাটো যদি আপোনালোকে জানে নহয় ন, আপোনালোকে আচৰিত হ'ব। গোপনে বিয়া পতা মেইন প্ৰকৃত ৰহস্যটো জানিলে আচৰিত হ'ব। মই আপোনালোকক ক'ম এতিয়াই, এই কাৰণেই গোপনে বিবাহ পাশত আবদ্ধ হ'ব লগা হ'ল। তাৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যদিহে মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচলতে মই ডেইলি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দি থাকোঁ আপোনালোকৰ আগত। যোনসকলে ৰেগুলাৰ ভিডিঅ'সমূহ চাই থাকে সেইসকলে গম পায়েই আচলতে মই কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ আগত প্ৰেৰণ কৰি থাকোঁ। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, যদিহে আপুনি প্ৰথমবাৰৰ বাবে যদি মোৰ এই ভিডিঅ'টো চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সকলোৱে গম পায়, অসমবাসী ৰাইজে সকলোৱে গম পায়, অভিনেত্ৰী শ্যামন্তিকা শৰ্মা সকলোৱে মৰমতে জানমণি বুলি মাতে, যিহেতুকে জানমণিত অভিনয় কৰিছিল আৰু তেতিয়াৰ পৰা সকলোৱে জানমণি বুলি কয়। আৰু জানমণি বুলি ক'লে সকলোৱে গমেই পায় যেন শ্যামন্তিকা শৰ্মাক জানমণি বুলি কৈছে। তো আমি প্ৰথমতে শুনিছিলোঁ শ্যামন্তিকা শৰ্মাই ভাল পাইছিল নয়ন নীলিমক। আমি সকলোৱে তেনেকৈ গম পাওঁ যেন নয়ন নীলিমক ভাল পায় আৰু নয়ন নীলিমৰ লগতে বিবাহ পাশত আবদ্ধ হ'ব, নয়ন নীলিমৰ লগতে বিয়া হ'ব। আমি সেনেকৈ শুনিছিলোঁ আৰু ভাবিছিলোঁ যেন বিয়াখন হ'বগৈ, এনেকৈ ভাবিছিলোঁ। কিন্তু নয়ন নীলিম আৰু শ্যামন্তিকা দুয়োৰে বিয়াখন হৈ নুঠিল। আচলতে এয়া ভগৱানৰ লিখন বুলি কয়তো, জন্ম মৃত্যু বিবাহ এই তিনিটা কথা গম নাপায়। কেতিয়া ক'ত কাৰ লগত কেনেকৈ কি হ'ব কোনেও নাজানে। তো সেই নয়ন নীলিমৰ লগত বিয়াখন নহ'ল। ভগৱানৰ তাৰাই কৃপাহে, আৰু ভগৱানে যদি যোৰা লগাই নিদিয়ে আৰু কেনেকৈ হ'ব, নহয় ন? সেইটো কাৰণে নয়ন নীলিম আৰু শ্যামন্তিকাৰ বিয়াখন নহ'ল। তাৰ পাছত কলিকতাৰ এজন লোকলে শ্যামন্তিকা শৰ্মা বিয়া হ'ল। ঠিক আছে, ভিডিঅ'টো অলপ গুৰুত্ব দি শুনিব। মই কি ক'ব বিচাৰিছোঁ আপোনালোকে গুৰুত্ব দি শুনিব, তেতিয়াহে গম পাব। এনেই উপহাকে চালে কিন্তু একো গমেই নাপাব। তো কলিকতালৈ বিয়া পাতিছিল এজন লোকলে, আৰু সেই লোকজনৰ লগত কিবা বিবাহ বিচ্ছেদ হ'ল। আচলতে শ্যামন্তিকাই এটা সাক্ষাৎকাৰত কৈছিল এনে কথাসমূহ। তেতিয়া গম পাইছিলোঁ বিভিন্ন কথা কৈছিল। আচলতে সেই কথাখিনি মই ক'ব নিবিচাৰোঁ, কাৰণ কেলৈ এইটো মানে নিজৰ এইটো পাৰ্চনেল লাইফ হয়, শ্যামন্তিকাৰটো পাৰ্চনেল লাইফ হয়। আনে এইবিলাক কথা কোৱাৰ অধিকাৰ নাথাকে। ঠিক আছে, সেইকাৰণে ময়ো নকওঁ, কিন্তু হ'লেও নিউজত শুনিছিলোঁ, শুনা কথাটো কৈ দিছোঁ যেন শুনিছিলোঁ। তাৰ পাছত এতিয়া কথা হ'ল, সকলোৱে শ্যামন্তিকাৰ কথা এতিয়া বৰ্তমান সময়ত মুখে মুখে চৰ্চা, ছ'চিয়েল মিডিয়াটো এতিয়া দেখি আছোঁ। যিহেতুকে এতিয়া ৰিচেণ্ট বিয়া কথা ওলাই গ'ল, ঘপককৈ শ্যামন্তিকা শৰ্মাৰ বিয়া কথা ওলাই গ'ল, আৰু বিয়া কথা ওলাই যোৱাৰ লগে লগেই ছ'চিয়েল মিডিয়াটো খুলিবই নোৱাৰি, ফেচবুকটো অন কৰিব নোৱাৰি, বিভিন্নজনে বিভিন্নটা মত দিছে। ঠিক আছে, অইন যেনিবা কাম নাই আৰু দেই, অইন সমস্যা নাই, বেলেগ কাম নাই আৰু অইন সমস্যা নাই, অকল শ্যামন্তিকা শৰ্মা বিয়াটোৱে, জানমণিৰ বিয়াখনেই, আৰু বেলেগ একো মানে সমস্যা নাই যেনিবা। আৰু তেনেকৈ ফেচবুকটো খুলিব নোৱাৰি, ইউটিউবটো খুলিব নোৱাৰি, অকল শ্যামন্তিকা শৰ্মা আৰু ওৰফে জানমণি কথাই মানে চৰ্চা অকল। তো এতিয়া কথা হ'ল, কিছু লোকে কৈছে, কমেণ্টত কৈছে দেই, আচলতে মই কৈ নিদিওঁ, ইমান বেয়াকৈ কমেণ্ট কৰিছে নহয় শ্যামন্তিকা শৰ্মা বাক, ইমান বেয়াকৈ কমেণ্ট কৰিছে। সেই কমেণ্টসমূহ আপোনালোকৰ আগত পঢ়ি শুনাব নোৱাৰোঁ। হয়তো আপোনালোকে যদি সেই ভিডিঅ'সমূহ যদি চাইছে, কমেণ্টসমূহ যদি আপোনালোকে যদি নজৰ যদি কৰিছে, হয়তো গম পাইছে যেন শ্যামন্তিকা বাক কেনেকুৱাকৈ কমেণ্ট কৰি মানসিকভাৱে শাস্তি দিছে।
এনেকুৱা বেয়া বেয়া কমেণ্ট কৰিছে নহয়, আপোনালোকে আচৰিত হ'ব এনেকুৱাকৈ কমেণ্ট কৰিছে। ৱাও, ক'বলৈ মানে ভাষা নাই। আচলতে স্যামন্তিকা শৰ্মা জানমণিয়ে কিবা অপৰাধ কৰিছে নেকি? মই সুধিছোঁ, কিবা অপৰাধ কৰিছে নেকি? মোৰ দৃষ্টিভংগীৰে স্যামন্তিকা শৰ্মাই অপৰাধ কৰা নাই, এটা সুন্দৰ কাম কৰিছে, এটা ভাল কাম কৰিছে। লাইফটো জীয়াবৰ কাৰণে, জীৱনটো অতিবাহিত কৰিবৰ কাৰণে, ঠিক আছে, এজন সংগী বিৰাটেই প্ৰয়োজন। জীৱন সংগী এজন বিৰাটেই প্ৰয়োজন হয়। আৰু জীৱন সংগী যদি নাথাকে নহয়, মানুহ জীয়াই থাকিব নোৱাৰে। আৰু যদি অকলশৰীয়াকৈ যদি জীয়াই থাকিব বিচাৰে, সি পাগলী হ'ব লাগিব, নতুবা পাগল হ'ব লাগিব। অকলে মানুহ জীয়াই থাকিব নোৱাৰে, সংগী লাগিবই। সংগী নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, সংগী লাগিবই। আৰু স্যামন্তিকা বায়ো সেই সংগী বিচাৰি লৈছে। এতিয়া ৰিচেণ্টলি মুনীন বৰুৱা পুত্ৰ লগত বিয়া। খবৰটো শুনি বহুত ভাল লাগিছে, বহুত মানে সুখী অনুভৱ কৰিছোঁ। যিহেতুকে আমি ভাল পাওঁ ন স্যামন্তিকা বাক, যিহেতুকে সৰুৰ পৰা আমি অভিনয় চাইছোঁ। সিদিনা আবেলি পৰত পানী অনা নৈৰে ঘাটত, জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা ফুলত, চিঞ মাৰি ধৰিছিলা মোৰেনো হাতত, তেতিয়া কেনে লাগিছিল জানানে বাৰু, বহাগলৈ বাট কি জানি নাচামে আৰু। আচলতে চৰি, আপোনালোকে বেয়া নাপাব, মই আচলতে গান গাব একদমেই নাজানো। আচলতে মোৰ গান শুনিলে মানুহ দূৰতে পলাব। সঁচা কথা কৈছোঁ, চৰি, বেয়া নাপাব। কিন্তু হ'লেও মই গান শুনি ভাল পাওঁ, আৰু জানমণি বাৰ কথা, স্যামন্তিকা বাৰ কথা আলোচনা কৰি আছোঁ ন, সেইটো কাৰণে মই গানটো থ্ৰুতে গাই দিলোঁ। তো জানমণি বাক আমি ভাল পাওঁ তেতিয়াৰ পৰাই, অভিনয় জগতৰ পৰা বহুত ভাল পাওঁ। কিন্তু এতিয়া বিবাহ পাশত আবদ্ধ হৈছে, বহুত সুখী অনুভৱ কৰিছোঁ, ভাল পাইছোঁ। আৰু স্যামন্তিকা বায়ে যোনটো কাম কৰিছে, বহুত ভাল কাম কৰিছে। আৰু লগতে মুনীন বৰুৱা পুত্ৰজনক বিশেষকৈ মই বেছি ধন্যবাদ দিম। এইটো কাৰণে ধন্যবাদ দিব লৈছোঁ, কাৰণ কেলৈ স্যামন্তিকা বাক বিয়া পাতিছে, ঠিক আছে, এইটো বহুত এটা ভাল কাম কৰিছে। মানে আচলতে কিছুমান এনেকুৱা থাকেতো, আচলতে এইটো আপোনালোকে ভুল নুবুজিব দেই, গাঁৱত কিছুমান বেছিকৈ চলে দেই এইবিলাক, ই এটালৈ যোৱা, ইজনী ঘূৰি আহি আছে, আমুকে তামুকে, তো তেনেকৈ কৰে, তেনেকুৱা দৃষ্টিভংগী আছে। আচলতে নিজে বা কিবা এইবিলাক নিজে কৰি লোৱা কাণ্ড নহয় এইবিলাক, ঠিক আছে, হৈ যায় এইবিলাক। স্যামন্তিকা বায়ো প্ৰথম বিয়া পাতিছিল, ভাবিছিল নে এনেকুৱা হ'ব, আমুক হ'ব বুলি, কিন্তু ভবা নাই, হৈ গ'ল, কি কৰিব। তো এতিয়াতো আকৌ জীৱনসংগী লাগিব ন, তো তেনেকুৱা কথাটো ক'বলৈ নাপায়। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আপোনালোকে থাম্বনেইলটো দেখিলে, টাইটেলটো দেখিলে, আৰু থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিলে। গোপনে কিয় বিবাহ পাশত আবদ্ধ হ'ল, ইয়াৰ প্ৰকৃত ৰহস্য কি, মই কৈ দিছোঁ শুনক। আচলতে কিমান আৰু মানুহৰ কথা শুনিব, মানুহৰ কথা কিমান শুনিব, এটা লিমিট থাকে। হোৱাটো নোহোৱাটো মানুহৰ কথা কিমান শুনিব। এতিয়া আপোনালোকে বিয়া কথা ওলালহে, থকা সকা কৰিলেই, আৰু যদি ৰজনজনীয়া কৰি যদি বিয়া পাতে, তেতিয়াতো আৰু স্যামন্তিকা বাক ধুব নহয়। মেইন ৰহস্যটো সেইটোৱে। নিজৰ ভাত খাই আনৰ কথা শুনিবলৈ কিবা দৰকাৰ আছে নেকি? আনৰ কথা শুনিবলৈ এইটোতো বহুত বেয়া কথা, হয়নে নহয় কওক আপোনালোকে। সেইটো কাৰণে গোপনে এনেকৈ বিয়াখন কৰা গৈছে। এইটো মোৰ অনুভৱহে দেই, গোপনে এইটো যেন কাকো নজনোৱাকৈ বা গোপনে কৰাটো মোৰ অনুভৱহে, হয়তো হ'বও পাৰে। কাৰণ কেলৈ, এতিয়া আমি এটা ভিডিঅ' দিওঁ দেই, কোনোবাই আমাৰ ভিডিঅ' চাই বেয়া পাইছে, নাচালে হ'ল, কিন্তু হ'লেও বেয়া কমেণ্ট কৰি থৈ যায়। আমি সেইকেইজনক মোৰ ভিডিঅ' চা বুলি নকওঁ, কিন্তু হ'লেও চাই আৰু বেয়া কমেণ্ট এটা কৰি থৈ যায়। তেনেকুৱা নিচিনা স্যামন্তিকা বায়ো চাগে তেনেকৈ ভাবিলে যেন গোপনে কামটো কৰোঁ, বিবাহখন হৈ যাওক, ঠিক আছে, পাছত গম পাওক, কিন্তু আগমুহূৰ্তত গম পালেতো কি ক'ব ঠিকনা নাই। সেইকাৰণে চাগে গোপনে বিয়াখন পতা গ'ল চাগে। প্ৰকৃত ৰহস্যটো সেইটোৱে। আপোনালোকেতো গম পায়। আৰু আমাৰ এগৰাকী অভিনেত্ৰী সকলোৱে ভাল পায়, বৰ্ষা বাৰ ক্ষেত্ৰতো কেনেকুৱা থকা সৰকা কৰিছিল বিবাহ পাশত আবদ্ধ নোহোৱা আগতেই, আপোনালোকৰ মনত আছে। তো সেইকাৰণে চাগে স্যামন্তিকা বায়ো গোপনে বিয়াখন এনেকৈ সম্পন্ন কৰিলে, এইটোৱে হ'ব পাৰে। মোৰ মনৰ কথাটো ক'লোঁ। আৰু স্যামন্তিকা বাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি যি যুগ্ম জীৱনৰ পাতনি মেলিছে, আপোনাৰ যুগ্ম জীৱনটো সুখৰ হওক, মধুময় হওক, তাৰে কামনা কৰিছোঁ। আৰু কমেণ্ট বক্সত এইবিলাক একদম বেয়া বেয়াকৈ কৈ থাকে, সেইবিলাক একদম মাইণ্ড কৰিব নালাগে। আচলতে হাতী ৰাস্তাত গৈ থাকিলে কুকুৰে ভুকেই, তেনেকুৱা কথা, এইবোৰ মাইণ্ড কৰিব নালাগে। মুঠৰ যুগ্ম জীৱন একদম মধুৰময় কৰি তুলিব লাগে, অতি আনন্দময় কৰি তুলিব লাগে, একদম ভাল কৰি তুলিব লাগে।
এইটোৱে ক'লোঁ। বাকী আকৌ পুনৰ শ্যামন্তিকা বা আপোনালোকক দুয়োকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বৈবাহিক জীৱন যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ। আৰু লগতে আপোনালোককো মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো চালে আৰু কি বুজিলে বা মই যোনখিনি কথা কৈছোঁ কিবা ভুল কৈছোঁ নে আপোনালোকে যিহেতুকে চালে ইমান পৰে কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকক এটা কথা কৰিব বিচাৰিছোঁ দেই, ডিছক্ৰিপশ্যনত জেকেট ঠিক আছে, শ্বাৰ্ট এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট ডিছক্ৰিপশ্যনত লগাই থৈ দিয়া আছে। আপোনালোকে গৈ ডিছক্ৰিপশ্যন চাবগৈচোন, যদি পচন্দ হয় আপোনালোকে প্ৰডাক্টসমূহ কিনিব পাৰে। বহুত কমটি মূল্যত মানে সস্তাত মানে প্ৰডাক্টসমূহ দিয়া আছে, আপোনালোকে যদি পচন্দ কৰে কিনিব পাৰে। ঠিক আছে হ'ব দিয়ক, আজি ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।